हेलो छात्र छात्रीসকল মই তোমালোকৰ মাজত আকৌ এটা নতুন ভিডিও আনিছো। এইটো ভিডিওত আলোচনা কৰিম হোজাই ডিস্ট্ৰিক্টৰ জেনাৰেল সায়েন্স এই কোশ্চেন পেপাৰটোৰ ভিতৰত কোন কেইটা কোশ্চেন আহিছে এ টু জেড এইটো ভিডিওত আলোচনা কৰিম। এইটো কোশ্চেন পেপাৰ ভাৰ্গৱ তামলি ফুকন নামৰ ষ্টুডেন্ট এটাই মোক হোৱাটছআপত সেন্ড কৰিছে। থ্যাংক ইউ সো মাচ, তোমাৰ কাৰণে ভিডিওটো বনাব পাৰিছো। প্ৰত্যেক ষ্টুডেন্টক কৈছো যদি তোমালোকৰ ডিস্ট্ৰিক্টত এক্সাম হৈ আছে তেনেহলে মোক পাৰ্সোনালি হোৱাটছআপত কোশ্চেন পেপাৰ বিলাক সেন্ড কৰিবা, পিডিএফ কৰি সেন্ড কৰিবা। যদি তোমালোক পিডিএফ কৰিব নোৱাৰা ভালকৈ ফটো মাৰি সেন্ড কৰিবা আৰু তোমালোকৰ ডিস্ট্ৰিক্টৰ আৰু তোমাৰ নাম হোৱাটছআপত লিখি দিবা, কিয়নো ভিডিওটোত কৈ দিম কোনটো ডিস্ট্ৰিক্টৰ পৰা আৰু কোনজন ছাত্ৰই বা ছাত্ৰীয়ে কোশ্চেন পেপাৰটো দিছে। বুজি পালানে? এতিয়া তোমালোক হোজাই ডিস্ট্ৰিক্টৰ জেনাৰেল সায়েন্স এই কোশ্চেন পেপাৰটো চাই লোৱা। কোশ্চেন পেপাৰটোৰ ভিতৰত কি কি কোশ্চেন আহিছে সলভ কৰিব ট্ৰাই কৰা। এতিয়া কথাটো হ'ল বহুত ষ্টুডেন্টে মোক পাৰ্সোনালি মেসেজ দি আছে, ফোনো কৰিছে কেইটামান ষ্টুডেন্টে, স্যার মোৰ এক্সাম বেয়া হৈছে কি হ'ব? একো নাই, কিয় ইমান টেনশন কৰিব লাগে? তোমাৰ বিজ্ঞান এক্সামটো বেয়া হৈছে, বাকি এক্সাম কেইটা ভালকৈ দিয়া। যদি হাফ ইয়াৰলি এক্সাম বেয়া হয় নেক্সট এক্সাম বিলাক ভাল কৰিবা, একো নাই টেনশন কৰিব, নেক্সট বাকি যিবিলাক এক্সাম আছে ভালকৈ দিবা। আৰু তোমালোক এইটো কোশ্চেন পেপাৰ সলভ কৰিবা। সলভ কৰাৰ পিছত কিমান নম্বৰ পোৱা 90 ৰ ভিতৰত মোক জনাবা। ধৰা হল তুমি 90 ৰ ভিতৰত 60 বা 70 বা 50 বা 80 পাব পাৰা। এতিয়া যদি 70 পোৱা বা 80 পোৱা তেনেহলে ঠিকই আছে। যদি তোমালোক 40 নম্বৰ পোৱা তেনেহলে ঠিক নাই, বহুত কষ্ট কৰিব লাগিব। বুজি পাইছা না? এতিয়া তোমালোক এইটো কোশ্চেন পেপাৰ সলভ কৰিবা আৰু নিজেই ক'ব পাৰিবা কিমান নম্বৰ পাবা আৰু মেট্ৰিকৰ কাৰণে তুমি কিমান প্ৰিপেয়াৰ হৈছা, নিজে নিজে কল্পনা কৰিব পাৰিবা। এতিয়া তোমালোক কোশ্চেন পেপাৰটো চাই লোৱা আৰু কোশ্চেন পেপাৰটোৰ ভিতৰত কি কি কোশ্চেন আহিছে সলভ কৰিব ট্ৰাই কৰা। তোমালোক যিমান পাৰা এই কোশ্চেন পেপাৰটো মানে এইটো ভিডিও তোমালোকৰ বন্ধু বান্ধৱীৰ লগত শেয়াৰ কৰা, যাতে হিয়তে গম পায় হোজাই ডিস্ট্ৰিক্টৰ এই কেইটা কোশ্চেন আহিছে আৰু এই কেইটা মই পাৰিম। যদি তোমালোক কোশ্চেন পেপাৰ বিলাক তোমালোকৰ বন্ধু বান্ধৱীৰ লগত শেয়াৰ নকৰা তোমালোকৰ বন্ধু বান্ধৱী গম নাপাব যে হোজাই ডিস্ট্ৰিক্টৰ কোশ্চেন পেপাৰটোৰ ভিতৰত কি কি কোশ্চেন আহিছে। আৰু তোমালোকৰ মই বাৰে বাৰে কৈছো তোমালোকৰ ডিস্ট্ৰিক্টত যদি এক্সাম হৈ আছে তেনেহলে মোক পাৰ্সোনালি হোৱাটছআপত কোশ্চেন পেপাৰ বিলাক দিবা আৰু সেই কোশ্চেন পেপাৰটোৰ ভিতৰত কি কি কোশ্চেন আহিছে আমি এটা এটা কৈ চাম আৰু ভিডিও বনাই আপলোড কৰি দিম। যদি তুমি মোৰ চেনেলত প্ৰথমবাৰৰ হোৱা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিবা। থ্যাংক ইউ ওয়াচিং দা ভিডিও। এতিয়া তোমালোক কোশ্চেন পেপাৰটো চাই লোৱা আৰু সলভ কৰিব ট্ৰাই কৰা। মই বাৰে বাৰে কৈছো কোশ্চেন পেপাৰটোৰ ভিতৰত কিমান নম্বৰ পাৰিবা হেতু মোক কমেন্ট কৰি কবা। আৰু যদি কোনোবা এটা কোশ্চেন মানে এমসিকিউ বা 2 মাৰ্কৰ বা 1 মাৰ্কৰ বা 3 মাৰ্কৰ যিবিলাক কোশ্চেন আহিছে সেইবিলাক কোশ্চেন নোৱাৰিলে মোক কবা, মই সলভ কৰিম দিবলৈ ট্ৰাই কৰিম। আৰু তোমালোক হোৱাটছআপ গ্ৰুপত জয়েন হৈ লবা। হোৱাটছআপ গ্ৰুপত বিভিন্ন ধৰণৰ ইনফৰমেশন দি থকা হয়। এতিয়া তোমালোক কোশ্চেন পেপাৰটো চাই লোৱা আৰু সলভ কৰিব ট্ৰাই কৰা।